নমস্কাৰ। এই ভিডিঅ'টিত আমি অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ ২ নং প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টি চাব। ২ৰ ক প্ৰথম প্ৰশ্নটি দিয়া আছে, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? ইয়াৰ উত্তৰ হ'ব, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। খ নং প্ৰশ্নত দিয়া আছে, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? ইয়াৰ উত্তৰ হ'ব, বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক। গ নং প্ৰশ্নটিত দিয়া আছে, ৰামসিংহ কোন আছিল? ইয়াৰ উত্তৰ হ'ব, ৰামসিংহ ৰাজপুত ৰজা আৰু মোগল সম্ৰাট ঔৰংজেবৰ সেনাপতি আছিল। খ নং প্ৰশ্নটিত দিয়া আছে, তেওঁ কিয় অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব, ৰামসিংহ অসমলৈ অসম আক্ৰমণ কৰি অসমক মোগল সম্ৰাটৰ অধীন কৰাবলৈ আহিছিল। ঙ নং প্ৰশ্নত দিয়া আছে, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰটো হ'ব, শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। প্ৰথম চ লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ, লাচিতৰ অধীনত ১,০০,০০০ সৈন্য আছিল। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি? উত্তৰ, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কোৱামৃদ্ধা হাজৰিকা। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? ইয়াৰ উত্তৰটো হ'ব, মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। ইয়াৰে পিছৰ প্ৰশ্ন, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰ, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত ইয়াকে বুজাবলৈ গৈছিল যে টোপোলাত আফুগুটি যিমান আছে, ৰামসিংহৰ সৈন্যৰ সংখ্যাও সিমান। লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। ৪ নং প্ৰশ্নটিত দিয়া আছে, পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ক নং প্ৰশ্নটিত দিয়া আছে, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণোৱাসকলক কি কৈছিল? ইয়াৰ উত্তৰটো হ'ব, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণোৱাসকলক কৈছিল, অসমীয়া ৰণোৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। খ নং প্ৰশ্নটিত দিয়া আছে, অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? ইয়াৰ উত্তৰটো হ'ব, অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত, মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। গ নং প্ৰশ্নটিত দিয়া আছে, কোনোবাই যুদ্ধৰ কামত ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, কোনোবাই যুদ্ধৰ কামত ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত পা চুহুকিলে মই এই হেং-দানেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম। ঘ নং প্ৰশ্নটিত দিয়া আছে, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? ইয়াৰ উত্তৰটো হ'ব, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক উপদেশ দিছিল যে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। ৫ নং প্ৰশ্ন ক যুদ্ধত জয় হ'বলৈ
যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে? লিখা। উত্তৰ: যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলা-পাতিৰ যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ বাবে স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। প্ৰশ্ন খ. সেনাপতি কোঁৱা মৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। উত্তৰ: মোগলে কোঁৱা মৃদ্ধা হাজৰিকাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজত কোঁৱা মৃদ্ধাৰ নাও। হাজৰিকাই ক'লে, মই নাচিম। ঢোল, মৃদং, খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোঁৱাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোঁৱাবলৈ। নাচনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কোঁৱাৰ নাওখন সাউৎকৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতে অসমীয়াৰ নাও নিজ ঠাই পালেগৈ। এনেদৰে সেনাপতি কোঁৱা মৃদ্ধা হাজৰিকাই মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল। গ নং প্ৰশ্নটিত দিয়া আছে, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। উত্তৰ: শৰাইঘাট ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমোলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বিষবৃক্ষৰ গুৰিয়ে সিপাহীয়ে ঠালে ঠেঙুলিয়ে উৎপাটন